কথা এইটো একেখিনি কথা আকৌ আপোনালোকে একেখিনি কথাই বজাব। গতিকে গৌৰৱ গগৈক আৰু বিজেপিক প্ৰশ্ন নুসুধিবই। গৌৰৱ গগৈকে প্ৰশ্ন সুধিব, আপুনি পাকিস্তান গৈছিল নে যোৱা নাই? হা ইয়া না। যদি না তো না বুলি কওক, যদি হা তো হা বুলি কওক। হা ইয়া না কওক। আৰু যদি আপুনি গৈছিল হা হয়, 15 দিন আপুনি পাকিস্তানত কৰিলে কি? ভাৰতবৰ্ষৰ স্বাৰ্থৰ হকে ভাৰতবৰ্ষক বিশ্ব প্ৰেক্ষাপটত শক্তিশালীভাৱে উপস্থাপন কৰাৰ কাৰণে আপুনি পাকিস্তানত গৈ কোন কোন ষ্টেক হোল্ডাৰৰ লগত কথা পাতিলে ভাৰতৰ স্বাৰ্থৰ হকে? সেইখিনি জনাই দিয়ক। ভাৰত চৰকাৰে খুব ভাল পাব, প্ৰতিগৰাকী ভাৰতীয় নাগৰিকে ভাল পাব, জনাই দিয়ক। আৰু যদি আপুনি কোনোবা মোল্লা মৌলবী ISIক লগ কৰিছে, সেই কথাটো আপুনি নকয়। যেতিয়ালৈকে আপুনি নকয় পাকিস্তানত গৈ কি কৰিলে, মানুহে ভাবিব পাকিস্তানটো আমাৰ চিৰবৈৰী ৰাষ্ট্ৰ, ভাৰত বিৰোধী ৰাষ্ট্ৰ। তো পাকিস্তানততো কংগ্ৰেছৰ এজন MP বা কংগ্ৰেছৰ নেতা এনেই নাযায়, ফুৰিবলৈ নাযায়। ইছলামাবাদত আপোনালোকৰ মাজৰ কোনোবা ফুৰিব যাব নেকি? ইছলামাবাদত, কৰাচীত কোনোবা ফুৰিব যায় নেকি? নিশ্চয় কিবা হিডেন এজেণ্ডা আছে। সেই এজেণ্ডাটো কি গৌৰৱ গগৈয়ে ভাৰতবাসীক জনাব লাগে। কাৰণ তেওঁ ভাৰতীয় সংসদত, লোকসভাত কংগ্ৰেছ দলৰ বিৰোধী দলৰ উপদলপতিৰ এটা গুৰুত্বপূৰ্ণ দায়িত্বত আছে, সাংবিধানিক পদ এটাত আছে। গতিকে সাংবিধানিক পদত থকা এজন সাংসদে, এজন কংগ্ৰেছী নেতাই 15 দিন পাকিস্তানত গৈ কি কৰিছে? ক'ৰবাত কাৰোবাৰ ঘৰত ভাত খাব গৈছে, কাৰোবাৰ ঘৰত ৰাতি শুইছে, বেলেগ কথা, এইখিনি নৰ্মেল কথা, এইখিনি নালাগে আমাক। কিন্তু তেওঁৰ দৈনিক যি কাৰ্যক্ৰমণিকা 15 দিন আছিল, তাৰ ভিতৰত দেশৰ হকে কি কি কাম কৰিলে, কাক কাক লগ কৰিলে দেশৰ হকে কথা পতাৰ কাৰণে, সেইখিনি জনা নাই। এনেকৈ বেলেগ কথা মুখ্যমন্ত্ৰী ডাঙৰীয়া আকৌ কয় চৰকাৰে প্ৰমাণ কৰক। আৰে চোৰ কৰিছা তুমি, প্ৰমাণ কৰিব লাগিব চৰকাৰে। গতিকে যিজন মানে পাকিস্তানত গৈছে তেওঁৰ পৰা প্ৰশ্নৰ উত্তৰ বিচাৰিব ভাৰতীয় নাগৰিকে। গতিকে তেওঁ উত্তৰ দিয়ক। গতিকে গৌৰৱ গগৈ ডাঙৰীয়া, এতিয়া আটাইতকৈ ডাঙৰ কথাটো হ'ল যে তৰুণ গগৈ ডাঙৰীয়াৰ পুত্ৰ, তৰুণ গগৈ ডাঙৰীয়াক আমি সকলোৱে শ্ৰদ্ধা কৰোঁ। তৰুণ গগৈ ডাঙৰীয়াইতো গৌৰৱ গগৈ ডাঙৰীয়াক ভাৰতীয় নাগৰিক নকৰাকৈ থকা নাছিল, ভাৰতীয় নাগৰিক কৰি গ'ল। এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াই নিজৰ সন্তান দুটা কিয় ভাৰতীয় নাগৰিক নকৰিল? বাই বাৰ্থটো তেওঁলোক ভাৰতীয় হ'ব লাগে, হয়ে ভাৰতীয়, কিন্তু ভাৰতীয় নাগৰিকত্ব বাদ দি চিটিজেনছ অফ ব্ৰিটেইন কিয় ল'লে? ব্ৰিটিছৰ নাগৰিকত্ব কিয় ল'লে? তৰুণ গগৈ ডাঙৰীয়াৰ নাতি যদি ভাৰতীয় নাগৰিক, অসমৰ নাগৰিক নহয়, তেতিয়াহ'লে আপুনি আৰু বেলেগ সাধাৰণ মানুহৰ পৰা কি আশা কৰিব পাৰে? গতিকে আমিতো কৃষক হালোৱা মানুহ, দিন ৰাত ৰাইজৰ লগত থকা মানুহ, তেওঁলোকতো শীত তাপ নিয়ন্ত্ৰিত AC ৰুমত থকা মানুহ, জন্মৰ পৰা AC ৰুমত থাকিছে, জন্মৰ পৰা ইংৰাজী শিকিছে, হিন্দী শিকিছে, সলসলীয়াকৈ হিন্দী ক'ব পাৰে, ইংৰাজী ক'ব পাৰে। মানুহে ভাবে তেওঁতকৈ জনা মানুহ এই ভাৰতবৰ্ষত আৰু কোনো নাই, অসমত তেওঁতকৈ বুদ্ধিমান মানুহ কোনো নাই। কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে যোৱা 40 বছৰে ইয়াত যে ঘাঁহ বন কাটি চাফ কৰি আছে, হয়নে নহয়? অসমখনত যে ডাঙৰ ডাঙৰ গছপুলি ৰুই থৈছে, সেইবিলাক কথা কি কৰিছে? তেওঁ কি কাম কৰিছে গৌৰৱ গগৈ ডাঙৰীয়া অসমৰ কাৰণে? না লোকসভাত ভালকৈ এটা বিষয় উত্থাপন কৰিছে, মণিপুৰ বিষয় উলিয়াই অসমৰ কথা যোৱা 15 বছৰ, মানে 15 নহয়, 10 বছৰ 11 বছৰটো হৈ গ'ল, 3বাৰ সাংসদতো। গতিকে 3বাৰ সাংসদত অসমৰ হৈ অসমৰ এটা মূল বিষয় লৈ তেওঁ কোনটো বিষয়ত মাত পাতিলে, বা তেওঁ চৰকাৰত থকা দিনত তেওঁৰ চৰকাৰে অসমৰ কাৰণে কি কি কৰিলে, তাৰ এটা হোৱাইট পেপাৰ গৌৰৱ গগৈ ডাঙৰীয়াই দিয়ক যে আমি এইখিনি কৰিলোঁ। 855 জন ডেকা শ্বহীদক গুলিয়াই কোনটো দলে মাৰিলে, তাৰ উত্তৰো গৌৰৱ গগৈ দিব লাগিব। নলবাৰীত ইলেকশ্যন কেম্পেইন কৰিলে গ'লে নহ'ব। নলবাৰীত যে 855 জনৰ ভিতৰত কেইবাজনো ডেকা ল'ৰাক গুলিয়াই হত্যা কৰিলে, তাৰ ঘৰত গৈ গৌৰৱ গগৈ মাফিও মাৰিব লাগিব যে আমাৰ ভুল হৈছিল, আমি ডেকা ল'ৰাক গুলিয়াই মাৰিছিলোঁ অসম আন্দোলনৰ সময়ত। সেই মাফি নামাগাকৈ ভোট বিচাৰি গ'লে নহ'ব। প্ৰথম মাফি মাগক অসমীয়া ৰাইজৰ ওচৰত, তাৰপিছত ভোট বিচাৰি যাওক। মোৰ এইখিনিয়ে ক'ব লগা।